যিমান মানুহৰ হাতত ৰেচন কাৰ্ড আছে তেনেকুৱা প্ৰত্যেক মানুহকে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড আমি দিব খুজিছো। মানুহৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড নাই, সেই কাৰণে হয়ত বহু দুখীয়া মানুহ হস্পিটাললৈকে নাযায়। সেইবাবে এইবাৰ আমি নতুনকৈ কি চিন্তা কৰিছো যে আমাৰ যিমান মানুহৰ হাতত ৰেচন কাৰ্ড আছে তেনেকুৱা প্ৰত্যেক মানুহকে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড আমি দিব খুজিছো। ইয়াৰ ফলত কি হ'ব যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে 5 লাখ টকাৰ প্ৰত্যেক বছৰে তেওঁলোকে ট্ৰিটমেন্টৰ সুবিধা পাব। আৰু যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে অটল অমৃত অভিযানৰ আঁচনি আগৰ দৰে পাই থাকিব। এই কামটো যদি আমি কৰিব বছৰি 5 লাখ টকালৈকে খৰচ হ'ব এনেকুৱা এটা ব্যৱস্থাৰ মাজত আমি আনিব পাৰিম। এই কামটোত অসম চৰকাৰে লাগি আছে। মই আশা কৰোঁ যে অহা বছৰৰ ভিতৰত এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে আমি আয়ুষ্মান ভাৰতক আয়ুষ্মান অসমলৈকে ৰূপান্তৰ কৰি প্ৰত্যেক 3 টকীয়া চাউল বা বিনামূলীয়া চাউল পোৱা প্ৰত্যেকটো ৰেচন কাৰ্ডৰ পৰিয়ালক আমি এই স্বাস্থ্য সেৱা আঁচনিৰ লগত আমি জড়িত কৰিব পাৰিম। এই আঁচনি হৈ যোৱাৰ লগে লগে স্বাস্থ্য সেৱা আমাৰ জনসাধাৰণৰ বাবে সহজে উপলব্ধ হৈ পৰিব। মোৰ সহজলব্ধ হ'ব লাগে আৰু সকলো ধৰণৰ মানুহে যাতে হস্পিটালত যাব পাৰে তাৰ বাবে আমাৰ হাতত হেল্থ ইন্সুৰেন্স সকলোৰে হাতত থাকিব লাগে, স্বাস্থ্য বীমা আমাৰ হাতত থাকিব লাগে। এই দিশত আমি ৰাজ্য চৰকাৰে কাম কৰি গৈ আছো আৰু মই ভাবো যে এই ক্ষেত্ৰত আমি সফল হ'ব পাৰিম।